যোৰহাটৰ এটা অভিশপ্ত যাত্ৰা, ৰহস্য আৰু ভয়ৰ চৰম পৰিণতি। আজি মই আপোনাক এনে এক সত্য কাহিনী ক'বলৈ ওলাইছো, যিটো শুনিলে আপোনাৰ দেহৰ তেজ চেঁচা হৈ পৰিব। 13 অক্টোবৰ 2013, দিনটো আছিল বুধবাৰ। কিন্তু 17 জন ল'ৰাৰ বাবে সেইটো কেৱল এটা দিন নাছিল, আছিল কেৱল এক আজান আমন্ত্ৰণ। অসীম আৰু তাৰ 16 জন বন্ধু মিলি এটা ট্ৰিপলৈ বুলি ওলাইছিল। তেওঁলোকৰ এটা নিচা আছিল, ৰহস্য আৰু অতি প্ৰাকৃতিক পেৰানৰ্মেল ঠাইবোৰ এক্সপ্ল'ৰ কৰা। সেই উদ্দেশ্যত তেওঁলোকে বাছি লৈছিল যোৰহাটৰ এক বহু পুৰণি পৰিত্যক্ত বাংলো। কিন্তু তেওঁলোকে সেইটো ভবা নাছিল যে সেই বাংলোটোৱে তেওঁলোকৰ বাবে মৃত্যুৰ এক নীৰৱ ফান্দা পাতি থৈছিল। প্ৰথম দিন, নিস্তব্ধতাৰ আৰম্ভণি। নিৰ্ঘুৰতি সূচী অনুসৰি গোটেই দলটো যোৰহাট পালেগৈ। গৈ পাওঁতে মাজনিশা হৈছিল। ঘন হাবিৰ মাজত থিয় দি থকা সেই পুৰণি বাংলোটোৱে এক গভীৰ আৰু ভয়াৱহ পৰিৱেশ সৃষ্টি কৰিছিল। বাহিৰত এজাক নিস্তব্ধ বতাহ বৈ আছিল, যিয়ে যেন বাৰে বাৰে তেওঁলোকক উভতি যাবলৈ সকীয়াই দিছিল। সকলোৱে একেলগে বহি কথা পাতি থাকোতে গগনে প্ৰস্তাৱ দিলে, মই শুনিছো ইয়াৰ ওচৰতে এখন বহুত পুৰণি পৰিত্যক্ত হস্পিতাল আছে। কাইলৈ তালৈ সকলোৱে যাওঁ ব'ল। অসীমে সাহস গোটাই সন্মতি দিলে। কোনোবাই জানিছিলনে? সেয়ে আছিল তেওঁলোকৰ শেষটো যোজনা। দ্বিতীয় দিন, মৃত্যুৰ সময় অনুসৰণ। ৰাতিপুৱা 8:14। অসীমে বিচনাৰ পৰা জাপ মাৰি উঠি চিঞৰি সকলোকে জগাই দিলে। তাৰ মনত এক অদ্ভুত উত্তেজনা আছিল। সি জানিছিল আজি সিহঁতে এটা নতুন আৱিষ্কাৰ কৰিব। ৰাতিপুৱা 10:28। গগনে জিদ বান্ধিল, কি হ'ল? হস্পিতাললৈ যোৱাৰ কথা আছিল নহয়, ইমান প্ৰলম কিয়? অৱশেষত সকলো সাজু হ'ল। ৰাতিপুৱা 11:16। বেগবোৰ বাংলোতে এৰি থৈ তেওঁলোক সেই অভিশপ্ত হস্পিতালৰ সন্ধানত ওলাল। গৈ গৈ দিনৰ 12:17। তেওঁলোক হস্পিতালৰ সন্মুখ থিয় হ'ল। জৰাজীৰ্ণ দেৱাল, চাৰিওফালে জংঘল আৰু এখন ভাঙি সৰি পৰা লোহাৰৰ গেট। পৰিৱেশটো ইমান নিস্তব্ধ আৰু যে নিজৰ নিশাৰ শব্দ স্পষ্টকৈ শুনা গৈছিল। ভিতৰলৈ সোমাই যোৱাৰ পিছত অসীমে এক অদ্ভুত অস্বস্তি অনুভৱ কৰিলে। সি গগনক সুধিলে, গগন, তোৰ ভয় লগা নাইনে? গগনে একো উত্তৰ নিদি কেৱল ওপৰৰ মহলালৈ চাই থাকিল। বন্ধু নিপনে ক'লে, ভয় সকলোৰে লাগিছে, কিন্তু গগনে অলপ ফুটনিহে মাৰি আছে। হঠাতে গগনে অদ্ভুত ধৰণে ক'লে, তহঁত তললৈ যা, মই অকলে ওপৰ মহলাত থাকিম। কোনেও তাক বুজাই মান্তি কৰিব নোৱাৰিলে। অসীমে উপায় নাপায় লাষ্টত 7 জন বন্ধুক গগনৰ লগত গোপনে ৰাখি থৈ গুচি গ'ল, যেন গগনেও গম নাপায় তেওঁৰ লগত আৰু মানুহ আছে বুলি। আৰু বাকী কেইজনক লৈ অসীমে তলৰ মহলালৈ চাবলৈ গ'ল। অসীমে গ্ৰাউণ্ড ফ্ল'ৰত ভৰি দিছিলহে মাত্ৰ, তেনেতে আকাশ বতাহ কঁপাই এক বৃহৎ চিঞৰ ভাহি আছিল। সি ওপৰলৈ চাওঁতে দেখিলে যে গগন 3য় মহলাৰ খিৰিকীৰ পৰা তললৈ সৰি পৰিছে। অসীমৰ বুকু কঁপি উঠিল, কিন্তু বিভীষিকা তাতে শেষ হোৱা নাই। আৰু এজন ল'ৰা জখলাৰ পৰা তললৈ বাগৰি পৰি আহিছিল। সেইজন আছিল নিপন। তাৰ এটা চকু নাই, লগতে গোটেই শৰীৰটো তেজেৰে লিপ্ত খাই আছিল। প্ৰলয়ন নে প্ৰহেলিকা? এতিয়া 17 জনৰ ভিতৰত মাত্ৰ 9 জন জীয়াই আছিল। প্ৰাণৰ মায়াত তেওঁলোক দৌৰিবলৈ ধৰিলে। কোনোমতে বাংলোটো পালেগৈ আৰু অসীমে চিঞৰি ক'লে, বেগবোৰ লৈ সোনকালে গাড়ীটো। কিন্তু পিছফালৈ চাই সি থৰ লাগিল। কিন্তু তাৰ লগত অহা আৰু 8 জন বন্ধু ক'ত গ'ল? নাই। সি একো উপায় নাপায় বাংলোৰ ভিতৰলৈ সোমাই গ'ল বন্ধুকেইজনক বিচাৰিবলৈ। কিন্তু ভিতৰৰ দৃশ্য দেখি অসীমৰ চেতনা লুপ্ত হোৱাৰ উপক্ৰম হ'ল। সি এৰি অহা প্ৰত্যেকজন বন্ধুৰ মৃতদেহ এডাল ৰছীত চিলিঙৰ পৰা ওলমি আছিল। অসীমে আৰু এক মুহূৰ্তও ৰৈ নাথাকিল, চিধাই দৌৰি গৈ গাড়ী ষ্টাৰ্ট কৰিলে। কিছু দূৰ যোৱাৰ পিছত সি দেখিলে নিপনে দৌৰি দৌৰি তাৰ ফালে আহি আছে। অসীমে নিপনক বচাবলৈ গাড়ীখন ৰখালে। কিন্তু যেনেকৈ নিপন গাড়ীৰ ওচৰ পালে, অসীমে লক্ষ্য কৰিলে যে নিপনৰ শৰীৰৰ একো ছাঁ নাই
আৰু তাৰ চকু দুটা সম্পূৰ্ণ কলা হৈ আছে। অসীমে কোনোমতে দুৱাৰ বন্ধ কৰি তৃপ্ত বেগেৰে সেই জেগাৰ পৰা পলায়ন কৰিলে। উত্তৰবিহীন সেই প্ৰশ্নবোৰ। আজিও সেই অবিভক্ত যাত্ৰাৰ একো যুক্তিসংগত ব্যাখ্যা পোৱা নগল। অসীমৰ সেই 16 জন বন্ধু একেলগে মৰিল নে বেলেগ বেলেগ ঠাইত মৰিল? হস্পিতালৰ পৰা পৰি মৰা নিপনজনো সঁচাকৈ নিপন আছিল নে কিবা পৈশাচিক শক্তিৰ মায়া আছিল সেয়া? যোৰহাটৰ সেই পৰিত্যক্ত বাংলো আৰু হস্পিতাল আজিও নীৰৱে থিয় দি আছে, হয়তো আন এটা নতুন দলৰ অপেক্ষাত।